সেইদিনাখন বিহু আছিলে। গোটেই গাঁওখন ঢোল পেপাৰ মাতেৰে ৰজন জনাই আছিলে। ধণ্টি ওলাই গৈছিল লগৰ কেইটামানৰ লগত। ধণ্টি সেই গাঁৱৰে বাসিন্দা। ঘৰত সি আৰু তাৰ মাক। লগৰ কেইজনৰ লগত বিহু কাপোৰযোৰ পিন্ধি সি ওলাই গ'ল বিহু মাৰিবলৈ। যাওঁতে সি মাকক কৈ গৈছিল তাৰ হেনো আহোঁতে অলপ পলম হ'ব। সেই মাকক ভাত খাই শুই যাব কৈছিল। ওলাই গ'ল বিহু মাৰিবলৈ। এঘৰ দুঘৰ কৰি কেইবাঘৰতো বিহু মাৰিলে। সিফালে মাকে ঘৰত ভাত বনাই বাচনবোৰ ধুই দৰ্জাবোৰ মাৰি শুবলৈ ওলাইছিল। সময় সম্ভৱ নিশা তেতিয়া 10 বাজিছিল। আৰু সেই সময়ত নিশা 10 বাজি বুলি কোৱা মানি বহুত ৰাতি। তাতে গাঁৱৰ ঠাই, কাৰেণ্ট বুলিবলৈ কাৰেণ্টৰ সুবিধা নাই। লেমৰ পোহৰটো কমাই মাক উঠিল বিচনাত। শুবলৈ লৈছিলে, তেনেতে পাকঘৰত বাচনবোৰৰ শব্দ শুনিলে। বিচনাৰ পৰা উঠি হাতত লেম্পটো লৈ মাক এখোজ দুখোজকৈ আগুৱাই গ'ল। পাকঘৰত গৈ দেখে বাচনবোৰ ইফালে সিফালে পৰি আছে, কিন্তু পাকঘৰত কোনো নাছিলে। মাকে ভাবিলে যিহেতু পিঠা পনা আছে হয়তো মেকুৰী আহিব পাৰে। সেইবাবে বেছি ভাবি নাথাকি বস্তুবোৰ সামৰি মাক পুনৰ গ'ল শুবলৈ। টোপনি যোৱা অলপ সময় হৈছিলে। সেই টোপনিতে পুনৰ আকৌ এটা শব্দ শুনিলে। পুনৰ পাকঘৰত সেই বাচনবোৰৰ শব্দ। বিচনাৰ পৰা উঠি এখোজ দুখোজকৈ মাক পুনৰ পাকঘৰলৈ গ'ল। ধণ্টিৰ মাকে পাকঘৰটো সোমাই যোৱাৰ লগে লগে কোনোবা দৌৰি যোৱা যেন পালে। অলপ সময়ৰ বাবে চক খাই উঠিলে। ভাবিলে শিয়াল হ'ব পাৰে। পিছফালে যিহেতু বাঁহৰ বাৰী আছে, সেই বাঁহৰ বাৰীৰ পৰা শিয়ালো আহিব পাৰে। অলপ সময় পাকঘৰতে ৰখি বস্তুবোৰ ওপৰত উঠাই ধণ্টিৰ মাক পুনৰ কোঠালৈ আহিল। সিফালে বিহু গাই ধণ্টি এখোজ দুখোজ কৰি গুণগুণাই ঘৰ আহি আছিল। সময় ঠিক 11 বাজু বাজু হৈছিল। বিচনাত উঠি এবাৰ মাক খাৰে আছিলে। অলপ সময়ৰ পিছত পাকঘৰত কাৰোবাৰ মাত শুনিলে। ধণ্টিৰ মাক ভয় খাবলৈ ধৰিছিল। তেনেতে গুণগুণাই গুণগুণাই ধণ্টি ঘৰ সোমালহি। দৰ্জাখনত ঢকঢকাই দিলে। ধণ্টিৰ মাক চক খাই উঠিলে। ভয়ে ভয়ে ভিতৰৰ পৰা মাত লগালে। ধণ্টি বুলি গম পাই ভয়ে ভয়ে এখোজ দুখোজকৈ আগুৱাই গৈ দৰ্জাখন খুলি দিলে। ধণ্টিক দেখি তাৰ গাত খাবতি মাক কান্দিবলৈ ধৰিলে। কি হ'ল বুলি সোধাত মাকে তাক সকলো কথা খুলি ক'লে। মাকৰ কথা শুনি ধণ্টি সাৰে থাকিলে। সময় সম্ভৱ 12:30 মান বাজিছিল তেতিয়া। পুনৰ পাকঘৰত সেই শব্দ বজি উঠিছিল। এনেকুৱা লাগিছিল যে সেই পাকঘৰত বস্তুবোৰ কোনোবাই পেলাবলৈ ধৰিছে। হাতত লেম্পটো লৈ ধণ্টি দৌৰি গ'ল পাকঘৰলৈ। পাকঘৰত গৈ দেখা দৃশ্যই ধণ্টি আৰু ধণ্টিৰ মাকৰ বুকু কঁপাই দিলে। এনেকুৱা লাগিছিল সেই পোহৰটো দেখা পাই বহুতো মানুহ একেলগে দৌৰিব ধৰিছে। ধণ্টিও পিছে পিছে খেদি গ'ল বাঁহতলিখনলৈ। ইফালে সিফালে সকলোতে বিচাৰিবলৈ ধৰিলে, কিন্তু ধণ্টিয়ে কাকো বিচাৰি নাপালে। সেইদিনাখনৰ নিশাটো সাৰে থাকিল। পিছদিনাখন সেই ঘটনাটোৰ কথা গাঁৱৰ মানুহৰ আগত ক'লে। তেতিয়া গাঁৱৰ গাঁওবুঢ়াজনে ক'লে, সেয়া আছিলে পোৱালি ভূত, যিয়ে মানুহৰ ঘৰলৈ খাবলৈ বস্তু বিচাৰি আহে।